ইয়াত 6 নম্বৰ প্ৰশ্নটো হ'ল এনে দুটা সংখ্যা নিৰ্ণয় কৰা যাৰ সমষ্টি 50 আৰু অন্তৰ হ'ল 30 মানে সংখ্যা দুটাৰ যোগফল হ'ল 50 আৰু সংখ্যা দুটাৰ বিয়োগফল হ'ল 30 অন্তৰ মানে হ'ল বিয়োগফল ইয়াত আমাৰ সংখ্যা দুটা ধৰিব লাগিব সংখ্যা দুটা কি হ'ব এই দুটা আমি এটা প্ৰথম সংখ্যাটো ধৰি লম দ্বিতীয় সংখ্যাটো আমি উলিয়াব পাৰিম এতিয়া আমি সংখ্যাটো ধৰো আহা চোৱা আমি এটা সংখ্যা ধৰিলো x আৰু আনটো সংখ্যা কি হ'ব যে দুটা সংখ্যা যোগ কৰিলে কিমান হৈছিল 50 তো 50 ৰ পৰা যদি আমি x টো বাদ দিও তেতিয়া কি হ'ব আনটো সংখ্যা ওলাব এটা সংখ্যা বাদ দিলে আনটো সংখ্যা থাকিব কাৰণ দুটাৰ যোগফল আছিল কিমান 50 তো 50 ৰ পৰা যদি আমি এটা বাদ দিও তেতিয়ালে আনটো ওলাব তো এইখিনি হ'ব আনটো সংখ্যা এইখিনি আনটো সংখ্যা হ'ব এতিয়া সংখ্যা দুটাৰ অন্তৰ কিমান দিয়া আছে অন্তৰ মানে হল বিয়োগফল এই এটা সংখ্যা আৰু এই এটা সংখ্যা এই দুটাৰ বিয়োগফল দিয়া আছে আমাৰ কিমান 30 তেতিয়ালে আমি সেই শর্তমতে কৰিম সংখ্যা দুটাৰ অন্তৰ মানে বিয়োগফল হল 30 তেতিয়ালে এটো হ'ব আমাৰ ডাঙৰ সংখ্যাটো এটো হ'ব সৰু সংখ্যাটো অৰ্থাৎ 50 ৰ পৰা যেহেতু এটো বাদ দিছো তেতিয়ালে বাদ দিলে ডাঙৰৰ পৰা সৰুটো বাদ যাব সেই কাৰণে এটো ডাঙৰ হ'ব আৰু এটো সৰু হ'ব গতিকে 50 মাইনাস x ইয়াৰ পৰা যদি আমি x ক মাইনাস কৰো তেতিয়া আমি 30 পাম অর্থাৎ এইটো সংখ্যা আৰু এইটো সংখ্যাৰ বিয়োগফল দিয়া আছে আমাৰ 30 এতিয়া চোৱা আমি যদি ব্র্যাকেটটো উঠাই দিও তেতিয়া কি হ'ব 50 মাইনাস x মাইনাস x ইকুয়াল 30 50 মাইনাস x আৰু মাইনাস x যদি যোগ কৰা হয় তেতিয়া মাইনাস 2x হ'ব ইকুয়াল টু 30 এতিয়া আমি এটা কাম কৰিব পাৰো মাইনাস 2x যদি হফালে দিও তেতিয়া যোগ হৈ যাব আৰু 30 ইফালে আহিলে বিয়োগ হ'ব সোয়া 50 মাইনাস আমি 30 দিলু আৰু 2x হফালে দিলে প্লাস হৈ যাব 2x এতিয়া ইয়াত আমি হেৰি কৰিও 50 ৰ পৰা 30 বাদ দিও তেতিয়া 20 থাকিব ইকুয়াল টু 2x এতিয়া সো ইয়াতে আমি 2 যদি এইফালে আনো তেতিয়া 2x ৰ লগত পূৰণ হৈ আছে এইফালে আহিলে হ'ব হৰণ তেতিয়ালে এইফালে ৰৈ গল x 2 20 ৰ ভিতৰত হৰণ যাব 10 বাৰ তেতিয়া x ৰ মানটো আমি কিমান পালো 10 x ৰ মান যদি 10 হয় তেতিয়ালে সংখ্যা দুটা কি ইয়াত আমি লিখো therefore এটা সংখ্যা হ'ব এটা সংখ্যা হল 10 আনটো সংখ্যা হ'ব যেহেতু আনটো সংখ্যা এটো আছিলে 50 মাইনাস x ৰ মান পাইছো আমি কিমান 10 তেতিয়ালে হ'ব আনটো সংখ্যা 40 তো এইটো आंसर হ'ব সংখ্যা দুটা 40 আৰু 10 বা 10 আৰু 40 হ'ব এতিয়া 7 নম্বৰটো কৰো হা 7 নম্বৰ প্ৰশ্নত কৈছে এটা সংখ্যাৰ পৰা 40 বিয়োগ কৰিলে বিয়োগফলটো মূল সংখ্যাটোৰ 1/3 অংশ হয় সংখ্যাটো উলিয়া তো এটা সংখ্যাৰ কিমান এটা সংখ্যাৰ পৰা 40 বিয়োগ কৰিলে বিয়োগফলটো কি হয় মূল সংখ্যাটোৰ 1/3 অংশ হয় তো সংখ্যাটো কি উলিয়াব দিছে আমি সংখ্যাটো ইয়াতে ধৰি লম সোয়া সংখ্যাটো x হলে সংখ্যাটোৰ পৰা 40 বিয়োগ কৰিলে হ'ব x - 40 এইটো সংখ্যাৰ পৰা 40 বিয়োগ কৰিব লাগে আৰু সংখ্যাটোৰ 1/3 অংশ হল x/3 মানে সংখ্যাটোক 3 ৰে ভাগ কৰিলে তাৰ 1 ভাগ এটো হ'ব x কি 1/3 অংশ এতিয়া আমি শর্তমতে যেটো দিছে আমাক হেতু উলিয়াম যে সংখ্যাটোৰ পৰা 40 বিয়োগ কৰিলে এই বিয়োগফলটো কি হয় বিয়োগফলটো হয় সংখ্যাটোৰ 1/3 অংশ এটো হ'ব শর্তমতে ইয়াতে সোয়া x মাইনাস এটো এফালে আনিম আমি এফালে আনিলে কি হ'ব যদি তুমি 3 এফালে আনা তেতিয়া কি হ'ব পূৰণ হ'ব এই দুটাৰ লগত পূৰণ হৈ যাব 3 ইকুয়াল টু x তেতিয়া সোয়া x ইয়াতে 3x হ'ব 3 4 গুণ 12 120 অর্থাৎ এইটো দুটাৰ লগত পূৰণ হ'ব x এতিয়া আমি এটা কাম কৰিব পাৰো x এইফালে আনিলে মাইনাস হ'ব 3x - x আৰু 120 হফালে দিম তেতিয়া
প্লাছ হ'ব ইয়াতে যিহেতু মাইনাছত আছে এতিয়া 3x ৰ পৰা x বাদ গ'লে 2x থাকিব 120 এতিয়া x ৰাখিলোঁ 120 তলত 2 2ৰে হৰণ কৰিলে কিমান পাম 2ৰে হৰণ কৰিলে ইয়াতে আমি 60 পাম 60 তো x ৰ মান কিমান পালো 60 তো সংখ্যাটো হ'ব কি 60 এতিয়া চোৱা আমি এটো লিখিলো সংখ্যাটো 60 এতিয়া এই আমাৰ যেটো কৈছে যে x minus 40 এই সংখ্যাটোৰ পৰা যদি 40 বিয়োগ কৰা হয় অৰ্থাৎ 60 ৰ পৰা x মানে আমি 60 পাইছো 60 ৰ পৰা যদি আমি 40 বিয়োগ কৰো তেতিয়া কিমান পাই আছো 20 পাই আছো অৰ্থাৎ মূল সংখ্যাটোৰ 1/3 যদি মূল সংখ্যাটো এইটো লও আমি x/3 তে x ৰ মান কিমান 60 আৰু 3 ৰে হৰণ কৰিলে আমি 20 পাম চোৱা ইয়াত মূল সংখ্যাটোৰ পৰা 40 বিয়োগ কৰিলে এই সংখ্যাটোৰ 3/1 সমান হয় গতিকে আমাৰ এটো মিলি গৈছে এটো সত্য হৈছে এতিয়া আমি 8 নম্বৰটো কৰো হা 8 নম্বৰ প্ৰশ্নটো হল দিজেন আৰু নৰেনে জুটিয়াভাৱে 5400 টকা মূলধনেৰে এটা ব্যৱসায় আৰম্ভ কৰে যদি দিজেনৰ মূলধন নৰেনৰ মূলধনৰ দুগুণ হয় তেন্তে প্ৰতিজনৰ ধনৰ পৰিমাণ উলিয়া ইয়া চোৱা দিজেন আৰু নৰেন দুজনে 5400 টকাৰে এটা কি ব্যৱসায় আৰম্ভ কৰিলে এতিয়া দিজেনৰ যিখিনি টকা আছে নৰেনৰ টকাৰ দুগুণ হয় মূলধনৰ দুগুণ তেতিয়ালে নৰেনৰ কিমান আছিল এটা আমি নাজানো অৰ্থাৎ ইয়াত আমাৰ নৰেনৰ টকাখিনি ধৰি ল'ব লাগিব আমি x টকা বুলি ধৰি লম ইয়াতে আমি ধৰিছো নৰেনৰ মূলধন হল x টকা আৰু দিজেনৰ কি হ'ব নৰেনৰ যিমান মূলধন আছিল তাৰে 2 গুণ হ'ব অৰ্থাৎ 2 গুণ মানে পূৰণ হ'ব x ৰ লগত 2x টকা হ'ব দিজেনৰ এতিয়া মুঠ মূলধন কিমান মুঠ মূলধন হল 5400 টকা তো এইখিনি টকা দুইজনৰ পৰা দিয়া হৈছে এইখিনি টকাৰে হিহতে কি কৰিলে দুইজনে বিজনেস বা ব্যৱসায় আৰম্ভ কৰিলে এতিয়া প্ৰতিজনে কিমানকৈ টকা দিছিলে হেইটো হে উলিয়াব লাগে তে চোৱা ইয়াৰ টকা আৰু ইয়াৰ টকা দুটা যোগ কৰিলে আমি 5400 টকা পাম গতিকে আমি দুটা যোগ কৰি দিও শর্তমতে x plus 2x equal to 5400 দুজনৰ টকা আৰু এইখিনি সমান হ'ব তেতিয়া এতিয়া এটা x আৰু দুটা x যোগ কৰিলে তিনিটা x হ'ব equal to 5400 এতিয়া চোৱা x ৰ লগত 3 পূৰণ হৈ আছে আমি যদি x ৰাখি 3 হফালে দিও তেতিয়া হৰণ হ'ব তাতে যায় 3 কিমান বাৰ যায় আছে 3 5 ৰ ভিতৰত এবাৰ 2 5 24 ৰ ভিতৰত 8 বাৰ আৰু শূন্য দুটা তেতিয়ালে প্ৰথম নৰেনে কিমান টকা দিছিলে x ৰ মান যেটো আছে x ৰ মান মানে x টকাখিনি আছিল মূলধন কাৰ নৰেনৰ তেতিয়া তেও 1800 টকা দিছিলে আৰু দিজনে বাকিখিনি টকা দিছিলে এতিয়া চোৱা বাকিখিনি আমাৰ লিখিব লাগে ইয়াত নৰেনৰ মূলধন 1800 টকা দিজনৰ কিমান হ'ব দিজনৰ মূলধন 5400 টকাৰ পৰা যদি আমি 1800 টকা বাদ দিও বাকিখিনি সেইখিনি দিজনৰ হ'ব এতিয়া 00 চোৱা 0 পৰা 0 ইয়াতে বিয়োগ কৰিলে 5400 1800 0 4 পৰা 8 না যায় এক ধাৰ কৰা 14 পৰা 8 গলে 6 আৰু ইয়াতে 4 পৰা গলে 3 3600 টকা দিজনৰ হ'ব এইখিনি টকা দিজনে দিছিলে গতিকে হিয়তে এইখিনি টকাৰে লৈ তো ব্যৱসায় আৰম্ভ কৰিছিলে এতিয়া আমি হেৰি কৰো 9 নম্বৰটো কৰো হা 9 নম্বৰ প্ৰশ্নটো হল যে 34ক এনে দুটা ভাগত ভাগ কৰা যাতে ভাগ দুটাৰ অন্তৰ 8 হয় এতিয়া অন্তৰ মানে তো আমি বুজিয়ে পাও অন্তৰ মানে হল আমাৰ বিয়োগফল এতিয়া কথাটো হল মূল সংখ্যাটো হল আমাৰ 34 সংখ্যাটো আমাৰ দুটা ভাগত ভাগ কৰিব লাগে মানে ভাগ দুটা এটা যদি আমি এটা ভাগ x বুলি ধৰিলে আনটো আমি কি কৰিম
34ৰ পৰা x2 মাইনাছ কৰিলে যিটো আগৰ আমি পাইছিলোঁ সেইটো হিচাপত হ'ব এইটো। ধৰা হ'ল ইয়াতে এটা ভাগ আমি x ধৰিছোঁ, আনটো ভাগ হ'ব 34 মাইনাছ x, কাৰণ 34 হ'ল দুটা ভাগৰ যোগফল। 34ৰে যদি আমি 34ৰ পৰা যদি আমি এই সংখ্যাটো বাদ দিওঁ, এটা ভাগ বাদ দিওঁ, তেতিয়া আনটো ভাগ ওলাব। এতিয়া আমাক কৈছে এই দুটা ভাগৰ এইটো হ'ল ডাঙৰ ভাগ, এই ভাগৰ পৰা এইটো সৰু ভাগ হ'ব। এতিয়া এই দুটাৰ অন্তৰ মানে বিয়োগ ফল দি আছে আমাৰ কিমান 8। তেতিয়াহ'লে শৰ্তমতে 34 মাইনাছ x ইকুৱেল টু 8, মানে এইটো এটা সংখ্যা, এইটো সংখ্যা, এই দুটাৰ মাজত বিয়োগ দিব লাগিব। বিয়োগ চিন দিলে আহে, চোৱা শৰ্তমতে 34 মাইনাছ x ইকুৱেল 8, অৰ্থাৎ এই দুটা সংখ্যাৰ মাজত মাইনাছ দিব লাগিব, তেতিয়া অন্তৰ হ'ব। আৰু অন্তৰ কিমান দি আছে 8 দি আছে আমাৰ। এতিয়া আমি কি কৰিম, 34 মাইনাছ x ইকুৱেল টু 8, এইটো আমি বিয়োগ কি ব্ৰেকেটটো উঠাই দিলোঁ। এতিয়া 34 মাইনাছ দুটা x যোগ কৰিলে মাইনাছ 2x হ'ব ইকুৱেল টু 8। এতিয়া ইয়াত এটা কাম কৰিব পাৰোঁ যে 2x মাইনাছত আছে, আমি সোঁফালে দিলে প্লাছ হৈ যাব এইটো। এতিয়া 34 থাকিব, 8 এইফালে আহিলে মাইনাছ হ'ব, গতিকে ইয়াত 2x আহি গ'ল। এতিয়া চোৱা 34ৰ পৰা যদি আমি 8 বাদ দিওঁ, তেতিয়া কিমান থাকিব, 26 থাকিব ইকুৱেল টু 2x। এতিয়া 2 যদি এইফালে আহে হৰণ হ'ব, তেতিয়া কি হ'ব, 26/2 ইকুৱেল x, ইয়াতে কিন্তু 13 বাৰ হৰণ যাব। তেতিয়া xৰ মান কিমান পাম, আমি xৰ মান পাম 13। এতিয়া প্ৰথম ভাগটো 13 ওলালে, therefore প্ৰথম ভাগ 13, দ্বিতীয় ভাগ হ'ব 34ৰ পৰা আমি 13 বাদ দিওঁ, 4ৰ পৰা 3 গ'লে 1, 3ৰ পৰা 1 গ'লে 2, 21 হ'ব। তো দুটা ভাগ, এটা হ'ল 13 আৰু আনটো হ'ল 21, তো এই দুটা যোগ কৰিলে আকৌ 34 পাম আমি। ইয়াত 10 নম্বৰ প্ৰশ্নটো হ'ল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 177, সংখ্যা তিনিটা নিৰ্ণয় কৰা। এতিয়া ক্ৰমিক সংখ্যা বুলি ক'লে তোমালোকে বুজিব লাগিব, যেনেকৈ 1 2 3 4 এনেকৈ ক্ৰমিক বুলি কোৱা হয়। এটা ক্ৰমিক বুলি ক'লে যে 1তকৈ 2 কিমান ডাঙৰ হয়, 1 2 3 4 এনেকৈ হিচাপ কৰিলে 1তকৈ 2 1 ডাঙৰ হয়, 2তকৈ 3 1 ডাঙৰ হয়, এনেকৈ ডাঙৰ হৈ যায়, অৰ্থাৎ পৰৱৰ্তী সংখ্যাটো 1কৈ ডাঙৰ হয় পূৰ্বৱৰ্তীতকৈ। এতিয়া আমি ধৰি লওঁ যে ক্ৰমিক সংখ্যা তিনিটা, ধৰা হ'ল ক্ৰমিক সংখ্যা তিনিটা ক্ৰমে এটা যদি আমি x বুলি ধৰোঁ, আনটো কিন্তু 1 ডাঙৰ হ'ব, সেইটো x + 1 হ'ব, আৰু তৃতীয়টো হ'ব x + 2, ইয়াতকৈ আৰু 1 ডাঙৰ হ'ব। তেতিয়া ইয়াত 1 আছিলে, ইয়াত 2 হৈ যাব, এইটো x আছিলে, তাতকৈ 1 ডাঙৰ, ইয়াতকৈ 1 ডাঙৰ, গতিকে এই তিনিটা কিন্তু ক্ৰমিক হ'ল। এতিয়া এই তিনিটাৰ যোগফল কিমান দিয়া আছে, 177। শৰ্তমতে x + 1 + x + 2, এই তিনিটা যোগ কৰিলে আমি 177 পাওঁ। তেতিয়াহ'লে ইয়াত চোৱা, আমি x তিনিটা x যোগ কৰিলে হ'ব 3x প্লাছ 1 আৰু 2 মিলি 3 হ'ব, ইয়াতে 177। 3x ইকুৱেল, এই 3 আমি সোঁফালে দি দিম, তেতিয়া 177ৰ পৰা ই মাইনাছ হৈ যাব, কাৰণ ইয়াতে প্লাছ আছিলে। এতিয়া 3x ইকুৱেল, ইয়াৰ পৰা আমি বিয়োগ কৰি দিওঁ, 174 হ'ব। এতিয়া চোৱা 3 যদি সোঁফালে যায় কি হ'ব, হৰণ হ'ব, 174/3, 3ৰে হৰণ কৰা, 3 7ৰ ভিতৰত 5 বাৰ যাব, 3 7 5 গুণ 15, 2 বাছে 24ৰ ভিতৰত 3 যাব 8 বাৰ। xৰ মান আমি কিমান পালোঁ, 58। তেতিয়াহ'লে 58 যদি xৰ মান হয়, তেতিয়াহ'লে সংখ্যা তিনিটা কি কি, therefore সংখ্যা তিনিটা হ'ল
চোৱা ইয়াত এটা আছিলে x, তেতিয়াহ'লে xৰ মান আমি পাইছো 58, আৰু এটা আছিলে x + 1, তেতিয়াহ'লে 58 xৰ মান বহালো আৰু +1, তেতিয়া কি হ'ব 59 হ'ব। আৰু এটা আছিলে কি x + 2, তেতিয়া 58 + 2, xৰ মান 58, 2 প্লাছ, তেতিয়া হ'ব 60, তেতিয়াহ'লে 58 59 60 হ'ব। আৰু এই তিনিটা যোগ কৰিলে 177 হ'ব। সংখ্যা তিনিটা আমি পালো, গতিকে ইয়াত হ'ব 58, 59 আৰু 60। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।